আমাক আশ্ৰয় দিব লাগিছিল, আমাৰ কাগজ পাতি চাব লাগিছিল। তেওঁ মই প্ৰথম হেমন্ত ছাৰক ধন্যবাদ জনাইছোঁ। দ্বিতীয়তে দাদা যি হওক আমি তেওঁৰ মানুহ, আমাক আশ্ৰয় দিব লাগিছিল, আমাৰ কাগজ পাতি চাব লাগিছিল। তেওঁ উচ্ছেদ কৰিছে, আমি বেয়া পোৱা নাই। আমাৰ এটাই দুখ লাগিছে, তেওঁ আমাক স্থাপন দিব লাগিছিল, ক'ৰবাত মাটি দিব লাগিছিল, বহাব লাগিছিল। আমি ক'ত যাম কি কথা, আমিতো তেওঁৰে মানুহ, তেওঁ আমাৰ মানুহ, আমি তেওঁৰ মানুহ। তেওঁ আমাক জেগা দিব লাগিছিল, বহিব দিব লাগিছিল। এতিয়া মানুহ ক'ত যাব কি কথা, মানুহবিলাকতো হাহাকাৰ হৈছে। এতিয়া মোৰ ঘৰত যি পৰিস্থিতি, মই দুখীয়া মানুহ, কাম কৰি চলিছোঁ। যি হওক ৰাতিত আহি পেলাই ইয়াত বহিছোঁ, আৰামত খাইছোঁ। সেইটো আমাৰ হেমন্ত ছাৰে সেইটো মানে শেষ কৰি দিলে আৰু। কিন্তু আৰু কি ক'ম আৰু, দুখৰ বিষয়। তেওঁ যাতে আকৌ আমাক বহিবলৈ তেওঁ অনুৰোধ জনাইছে। তেওঁক আমি এইটোৱে ক'ম যে আমাক যাতে ক'ৰবাত মাটি দিয়ে ধুনীয়াকৈ বহিবলৈ। এতিয়া যিহেতু আপুনি ঘৰটো ভাঙি আছে, ইয়াৰ পিছত আপোনালোক ক'ত যাম বুলি ভাবিছে? এতিয়া ক'ত যাম কি কথা, এইটো বহিবতো যাবই লাগিব, নহ'লে আমি থাকিম ক'ত? কোনোবাটো যাব লাগিব আমাৰ, নহ'লেতো আমাৰ উপায় নাই। এতিয়া ল'ৰা ছোৱালী লৈ বুঢ়া মানুহ ক'ত যাম? থকাৰ ব্যৱস্থাটো কৰিম আমি, ক'তবা হ'লেও যাম ধৰক। গতিকে এইটোৱে আৰু মানে তেওঁ আমাৰ বৰ্তমান ঘৰৰ আচবাবসমূহ আপুনি ক'ত ৰাখিছে? বস্তু বাহিনী ইয়াতে আছে, এইবিলাক বস্তু আছে। মানে গাড়ী চাড়ী মাতিম আৰু ট্ৰেক্টৰত উঠাই পেলাই লৈ যাম আৰু। ক'ত নিম বুলি ভাবিছে? বৰ্তমান কোনো ঠিকনা নাই। ঠিকনা নাই। এতিয়া ঠিকনা ওলাম আমি, এতিয়া ক'তটো হ'লেতো আমাৰ ঠিকনা ওলাই বহিব লাগিব।